Hi everyone. আজি আমি কথা পাতিম APSCৰ যেটো সিভিল সার্ভিস এক্সাম হয় তাৰে প্যাটাৰ্নৰ ওপৰত একচুয়ালি বহুতে খুদি আছিল যে সিভিল সার্ভিস এক্সামটো যেটো ষ্টেট লেভেলৰ আমাৰ APSC আছে আসাম পাব্লিক সার্ভিস কমিশন তাৰ প্যাটাৰ্নটো কেনেকুৱা তো বলক আমি প্যাটাৰ্নটো অলপ চাও যোনে যোনে ভালকৈ জানে ভিডিওটো স্কিপ কৰিব পাৰে আৰু যাৰ জানিব ইচ্ছা আছে আপোনালোকে চাই থাকক তো কথাটো হ'ল যে APSCৰ সিভিল সার্ভিস এক্সামটো তিনটা স্টেজত হয় এটা হ'ল প্ৰিলিমিনাৰী এটা হ'ল মেইনছ আৰু এটা হ'ল ইন্টাৰভিউ তো ফাৰ্স্টত আমি তিনটা স্টেজ থাকে ফাৰ্স্ট হ'ল প্ৰিলিমিনাৰী মানে আমি প্ৰি বুলি কওঁ সেকেন্ড হ'ল মেইনছ থাৰ্ড হ'ল ইন্টাৰভিউ ফাৰ্স্ট সেকেন্ড থাৰ্ড তো এতিয়া আমি প্ৰি চাও প্ৰি মানে আপোনাৰ প্ৰিলিমিনাৰী এক্সামটো কেনেকা প্ৰি এক্সামত আপোনাৰ দুটা পেপাৰ থাকে GS1 আৰু GS2 GS1 যেটো আছে দুটাৰে মানে আপোনাৰ টোটাল মাৰ্কস থাকিব 200 GS1 ৰ 200 মাৰ্কস GS2 ৰ 200 মাৰ্কস আপোনাৰ 2 ঘণ্টা সময় থাকিব দুটাই মানে অবজেক্টিভ টাইপৰ মাল্টিপল চয়েস কোৱেশ্চন তো GS2 ত আপোনাৰ 80 টা কোৱেশ্চন থাকে আৰু GS1 ত আপোনাৰ 100 টা থাকিব 80 কোৱেশ্চনস আৰু ইয়াতে থাকিব আপোনাৰ 100 কোৱেশ্চনস তো GS1 যেটো আছে একচুয়ালি এটোহে ডিসাইড কৰে যে আপুনি মেইনছত যাব নে না যায় কাৰণ যোনটো কাট অফ ওলাই মেইনছৰ কাৰণে যে প্ৰি টু ক্লিয়াৰ হল নে নহল হেতু GS1 ৰ পৰাহে ওলাই GS2 টো হল কোৱালিফাইং মানে আপোনাৰ কোৱালিফাইং নেচাৰৰ হয় যাতে 33% যদি আপুনি স্কোৰ কৰিব পাৰে তেতিয়া হলে এইটো সাবজেক্ট কোৱালিফাই হৈ যায় বেসিক্যালি GS2 টো আপোনালোকৰ এটো ধৰলক নিউমেৰিসি আছে ৰিজনিং হেবিলাক পেপাৰ এটো ইয়াতে 33% আপোনালোকে কোৱালিফাই কৰিলে হৈ যাব যেনেকা ধৰলক আপোনাৰ 200 মাৰ্কসৰ হয় টোটাল মাৰ্কস 200 তো ইয়াতে যদি কোনোবাই 33% স্কোৰ কৰে 66 মাৰ্কস ধৰলক 70 মাৰ্কস যদি আপুনি যদি স্কোৰ কৰিব পাৰে এইটো পেপাৰত তেতিয়া হলে আপুনি কোৱালিফাই কৰিব এইটো পেপাৰ আৰু যোনে এইটো পেপাৰ কোৱালিফাই কৰিব হি GS1 তাৰ মানে GS1 ৰ পেপাৰটো চেক কৰা হ'ব যোনে GS1 ৰ পেপাৰটো মানে কাট অফ ক্লিয়াৰ কৰিব হি যাব মেইনছত তো বুজি পাইছে সাগে তো মেইনছত আকৌ আপোনালোকৰ 6টা পেপাৰ থাকিব মেইনছত থাকে পেপাৰ 1 এটো এসে আৰু পেপাৰ 2 ৰ পৰা পেপাৰ 6 লৈকে হেতু জেনাৰেল ষ্টাডিজ পেপাৰ 2 টু পেপাৰ 6 ইয়াতে আপোনাৰ জেনাৰেল ষ্টাডিজ হয় আৰু এসে থাকিব আপোনালোকৰ 250 মাৰ্কসৰ লগতে আপোনাৰ জেনাৰেল ষ্টাডিজ পেপাৰ 2 ৰ পৰা পেপাৰ 6 লৈকে যোনটো 5টা পেপাৰ আছে তাতে ইচ পেপাৰ 250 মাৰ্কসৰে হয় তো মেইনছত টোটাল মাৰ্কস হল আপোনাৰ টোটাল মাৰ্কস হৈ যাব 6টা পেপাৰ 250 মাৰ্কস কৰি আপোনাৰ হৈ যাব কিমান 1500 তো যোনে মেইনছো ক্লিয়াৰ কৰিব তাৰ পিছত যাব ইন্টাৰভিউ থাকে আপোনাৰ 180 মাৰ্কস এই 1500 মাৰ্ক মেইনছৰ প্লাস 180 ইন্টাৰভিউ এই দুটা মিলি কেনে 1680 হয় এইটোৱে হল আপোনালোকৰ মানে ফাইনাল যোনটো ৰিজাল্ট ওলাই তাৰে মাৰ্কস এটো তো
প্ৰিলিমছৰ যোনটো মাৰ্কছ আছে 200 মাৰ্কছ যিটো GS1ত থাকে সেইটো ইয়াতে কেলকুলেট নহয় সেইটো ক্লিয়াৰ কৰিলে আপুনি মেইনছত বহিব পাৰিব মেইনছ লিখিলে মেইনছ ক্লিয়াৰ হ'ল মেইনছ ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে ইণ্টাৰভিউত বহিব তো মেইনছ আৰু ইণ্টাৰভিউত মিলাই কেনে যোনটো মাৰ্কছ হয় সেইটো হ'ল 1680 আৰু এইটো মাৰ্কছৰ ওপৰতে ফাইনেল মেৰিট লিষ্টটো ওলায় তাতে মানে কিমান কাট অফ গ'ল কিমান নগ'ল এইটোৱে ডিচাইড কৰে মানে তো এইটোৱে আছিল আপোনালোকৰ আকৌ একবাৰ ওপৰে বুজাই দিছোঁ প্ৰিলিমছত দুটা পেপাৰ থাকিব GS1 জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজ 2 জেনেৰেল ষ্টাডিজ 1 এইটো 200 মাৰ্কছৰ 100টা কুৱেশ্যন থাকে কিন্তু ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল যে APSCত আপোনালোকৰ 30 to 35% কুৱেশ্যনছ আপোনালোকৰ কম্পালচৰিলি অসমৰ লগত ৰিলেটেড থাকে মানে অসমৰ লগত ৰিলেটেড ধৰি লওক নৰ্থ ইষ্টৰে হ'ব পাৰে বা অনলি অসমৰ হ'ব পাৰে বাট ধৰি লওক 30 to 35% কুৱেশ্যন মানে একৰ্ডিং টু APSC সেইটো অসমৰ লগত ৰিলেটেড থাকেই মানে আৰু এইটো যোনে APSC দি আছে বা প্ৰিপেয়াৰ কৰি আছে ইহঁতে গম পায় মানে অসমৰ এটা এক্সট্ৰা পেপাৰ থাকে অনলি অসমৰে পঢ়িব লাগে আৰু ছেকেণ্ড পেপাৰটো হ'ল এইটো GS2 এইটো CSET বুলিও কোৱা হয় তো ইয়াতে 33% আপোনালোকে স্ক'ৰ কৰিলে এইটো কোৱালিফাই হৈ যায় ইয়াৰ কোনো কাট অফ নাই এইটো কোৱালিফাই GS2 কোৱালিফাই কৰিলে আপোনালোকে GS1 যোনটো দিছে তাৰে মাৰ্কছ ডিপেণ্ড হৈ কেনে কাট অফ ওলায় সেইটো যদি ক্লিয়াৰ হয় মেইনছত যাব মেইনছত 6টা পেপাৰ থাকিব পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 পেপাৰ 6 পেপাৰ 1টো হ'ল এছে পেপাৰ 2 to পেপাৰ 6 হ'ল GS জেনেৰেল ষ্টাডিজ সবৰে 250 মাৰ্কছ তো টোটেল 6টা পেপাৰৰ কাৰণে 250 মাৰ্কছ কৰি 1500 মাৰ্কছ যোনে মেইনছ ক্লিয়াৰ কৰিছে সি যাব ইণ্টাৰভিউত থাকে 180 মাৰ্কছ তো 1500 আৰু 180 মিলি 1680 তো চিভিল ছাৰ্ভিচৰ যোনটো ফাইনেল মানে মাৰ্কছ সেইটো 1680 মাৰ্কছৰে হয় তাৰে ওপৰত আপোনালোকৰ কাট অফটো ওলাব আশা কৰোঁ বুজি পাইছে যদি কিবা ডাউট থাকে কমেণ্ট কৰিব ৰিপ্লাই কৰিম আৰু চেনেলটো বা পেজটো ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ